নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কিহবাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিব এটা ভাল খবৰ। অৰ্থাৎ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে লাখ লাখ মহিলাৰ নামসমূহ কৰ্তন কৰিব আত্মসহায়ক গোটৰ পৰা। লগতে নতুন এখন লিষ্ট আহিছে, সেইখন লিষ্টত যাৰ যাৰ নাম আছে তেওঁলোকে লাভ কৰিব 10,000 টকা। নতুন এটা আপডেট আহিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটত 10,000 টকাক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতি দিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। লাখপতি বাইদেউ তালিকাত আপোনাৰ নাম আহিল নেকি? যদি আহিলে লাভ কৰিব 10,000 টকা। তালিকাত নাম অহা নহা মহিলাই শীঘ্ৰে কৰিব লাগিব আবেদন। আবেদন কৰিলে লাভ কৰিব 10,000 টকা। অৰ্থাৎ যিসকলৰ নাম নাই তালিকাত তেওঁলোকে নতুনকৈ আবেদন কৰিব লাগিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আহি গ'ল লাখপতি বাইদেউ আঁচনিৰ নতুন তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। অৰ্থাৎ এটা সুখবৰ। প্ৰায় 30 লাখ মহিলাই লাভ কৰিব আত্মসহায়ক গোটৰ প্ৰথম কিস্তি 10,000 টকা। লগতে কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰিব এই 10,000 টকা। নতুন এটা আপডেট আহিছে, আগলৈ চাওক। মুখ্যমন্ত্ৰীয়ে গোটৰ মহিলাসকললৈ দিলে ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে সুখবৰ। তালিকাত এতিয়াও আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদিহে হোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা? যদি পৰিছে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। অৰ্থাৎ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টিয়ে বিতৰণ কৰা হ'ব প্ৰথম কিস্তি ৰূপে আত্মসহায়ক গোটৰ 10,000 টকা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 30 জুনৰ ভিতৰতে তালিকাত নাম নহা মহিলাই পুনৰ কৰিব লাগিব আবেদন। আহি গ'ল লাখপতি বাইদেউ আঁচনিৰ নতুন তালিকা। অৰ্থাৎ এই তালিকাত যাৰ যাৰ নাম আছে তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। প্ৰায় 30 লাখ মহিলাই লাভ কৰিব প্ৰথম কিস্তি ৰূপে আত্মসহায়ক গোটৰ 10,000 টকা। গতিকে বন্ধুসকল, আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ মহিলা হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহৰ ভিতৰত আত্মসহায়ক গোটৰ সকলো মহিলাই লাভ কৰিব প্ৰথম কিস্তি ৰূপে 10,000 টকা। যিসকল যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। আৰু যিসকলৰ নাম আত্মসহায়ক গোটৰ সদস্যসকলৰ অৰ্থাৎ নতুন তালিকাত নাম নাই তেওঁলোকে কিন্তু 30 জুনৰ আগতে নতুনকৈ আবেদন কৰিব লাগিব নিজৰ সমষ্টিৰ MLA বিধায়কৰ জৰিয়তে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আপোনালোকে আগষ্ট মাহৰ পৰা জানুৱাৰীৰ ভিতৰত লাভ কৰিব 10,000 টকা। যদি কিবা কাৰণত আপোনালোকৰ নাম অহা নাই তালিকাত তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে অৰ্থাৎ 30 জুনৰ পূৰ্বেই আপোনালোকে সমষ্টিৰ বিধায়কৰ জৰিয়তে কিন্তু নতুনকৈ আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। আৰু বন্ধুসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো এটা ডাঙৰ আপডেট দিছিলে আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ। আৰু এই ভিডিঅ'টো সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।